নমস্কাৰ কৰোনা সৃষ্ট ভয়াবহ পৰিস্থিতিৰ মাজতে সাৰাংশত আজি আলোচনা কৰিবলৈ লৈছো অলপ ৰাজনীতিৰ কথা যোৱা 2 তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল কিন্তু অসমত আজিও মন্ত্ৰীসভাখন গঠন হোৱা নাই একেদিনাই ফলাফল ঘোষণা হোৱা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীয়ে আজি তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে কিন্তু অসমত 3 দিন হৈ যোৱাৰ পিছতো মন্ত্ৰীসভা গঠনৰ কোনো ইংগিত নাই আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে অচিৰেই হয়তো মন্ত্ৰীসভা নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব হয়তো পৰহিলৈ 7 তাৰিখে মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু এই প্ৰসংগত এটা কথা খুব গুৰুত্বপূৰ্ণভাৱে গোটেই ৰাজ্য জুৰি গোটেই দেশ জুৰি চৰ্চা হৈছে যে মুখ্যমন্ত্ৰী কোন হ'ব ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক নিৰ্বাচনৰ সময়তো অব্যাহত আছিল নিৰ্বাচনৰ পৰৱৰ্তী অৱস্থাত এই বিতৰ্ক অব্যাহত থকাটো একান্তই স্বাভাৱিক কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হৈছে যে 2 মে তাৰিখে যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল তাৰ পিছত কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুয়োজনেই কিন্তু এবাৰো একেলগ হোৱাৰ কোনো খবৰ আমি পোৱা নাই যেহেতু দুয়োজন নেতা যোৱা 3 দিনে নিৰ্বাচনৰ বিজয়ৰ পিছত এবাৰো লগ হোৱা নাই গতিকে স্বাভাৱিকভাৱে এই বিতৰ্কৰ সূচনা হৈছে যে এওঁলোকৰ মাজত মুখ্যমন্ত্ৰীত্বৰ প্ৰতিদ্বন্দিতা নিশ্চিতভাৱে চলিছে আৰু এই কথা ইতিমধ্যেই সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট হৈ গৈছে যেতিয়া ডক্টৰ হিমন্ত বিশ্বৰ সমৰ্থকসকলে তেওঁৰ ঘৰত ভিৰ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সমৰ্থকসকল যেতিয়া মুখ্যমন্ত্ৰীৰ বাসভৱনত ভিৰ কৰিছে আমি আহক নিৰ্বাচনৰ অলপমান এটা আভাস লওঁ পোষ্টমৰ্টেম যে হয়তো মই আকৌ এবাৰ দোহাৰিছো যে হয়তো কালিলৈ মুখ্যমন্ত্ৰীজন ঘোষণা কৰা হ'ব পাৰে কাৰণ কাইলৈ দিল্লীত বিজেপিৰ সংসদীয় বোৰ্ডৰ সভা বহিব বিজেপিৰ সভাপতি ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা এতিয়াও পশ্চিম বংগত ব্যস্ত হৈ আছে পশ্চিম বংগত ইতিমধ্যে তৃণমূল কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ তুমুল সংঘাত হৈছে বিজেপিৰ বহু কৰ্মী অসমলৈ পলাই আহিব লগা পৰিস্থিতি হৈছে এনে অৱস্থাত আজি বিজেপি দলটোৱে ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস সাব্যস্ত কৰিছে আৰু জেপি নাড্ডা কাইলৈ দিল্লীলৈ ঘূৰি যোৱাৰ পাছত সংসদীয় পৰিক্ৰমাৰ সংসদীয় বোৰ্ডৰ সভা বহিব এই সভাত জেপি নাড্ডাই নিজে সভাপতিত্ব কৰিব তাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ আৰু ডিফেন্স মিনিষ্টাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এই সভাখন প্ৰত্যক্ষভাৱে হ'ব নে ভাৰ্চুৱেলি হ'ব সেই কথা এতিয়াও স্পষ্ট নহয় আমি এখিনতে হৈ যোৱা নিৰ্বাচনটোৰ এটা সৰু পোষ্টমৰ্টেম আমি কৰোঁ যে মিত্ৰজোঁটৰ চৰকাৰ হ'ল কিন্তু বিজেপিৰ আসনৰ সংখ্যা একেই থাকিল 2016 চনতো বিজেপিৰ আসন 60খন আছিল আৰু 2021তো বিজেপিৰ আসন 60খনেই থাকিল আনহাতে 2016ত কংগ্ৰেছৰ আসন আছিল 26খন কিন্তু 2021ত কংগ্ৰেছৰ আসন সামান্য বাহিল ইমান ডাঙৰ মহাজোঁট কৰিও কংগ্ৰেছে খুব সাংঘাতিক ফলাফল দেখুৱাব নোৱাৰিলে তেওঁলোকৰ আসন 3খন বাহিল হ'লকৈ 29খন AIUDF মহাজোঁটত থাকি নিজৰ আসন বঢ়াই ল'লে যোৱাবাৰ 2016 চনত তেওঁলোকৰ আসন আছিল 14খন কিন্তু এইবাৰ তেওঁলোকৰ আসন হ'ল 16খন BPFৰ আসন এইবাৰ হৰাই কমিলে UPPL দলৰ উপস্থিতিত BPF দল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ'ল আৰু 2016 চনত BPF দলে আনিছিল 12খন আসন কিন্তু এইবাৰ তেওঁলোকে 8খন আসন হেৰুৱাই 4খনতে সীমাবদ্ধ থাকিব লগা হ'ল এতিয়া আহক ভোট পাৰ্চেন্টেজ কোন দলে কিমান ভোট পালে 2016 চনত চাব যে 2016 চনতকৈ কিন্তু বিজেপিৰ ভোটৰ পৰিমাণ বাঢ়িছে ভোটৰ পাৰ্চেন্টেজটো বাঢ়িছে আসনৰ সংখ্যা যদিও একে আছে কিন্তু ভোটৰ পাৰ্চেন্টেজটো বিজেপিৰ সামান্য নহয় 3% বৃদ্ধি হৈছে 2016 চনত বিজেপিয়ে পাইছিলে 30% 29.89 আৰু 2021 চনত পাইছে 33.21 গতিকে 3.21% বৃদ্ধি পালে কংগ্ৰেছে আকৌ বিগত নিৰ্বাচনত 2016 নিৰ্বাচনত প্ৰায় 31% 30.96% ভোট পাইছিল কিন্তু কংগ্ৰেছৰ ভোটৰ পৰিমাণ এবাৰ কমিল এটো 29.71% লৈ অৱনমিত হ'ল
অসম গণ পৰিষদ দলৰো ভোট সামান্য পৰিমাণে কমিছে, দশমিকৰ হিচাপত কমিছে। 2016 চনত অসম গণ পৰিষদে 8.14% ভোট পাইছিল, কিন্তু 2021 অসম গণ পৰিষদে 7.91% ভোট পাবলৈ সক্ষম হৈছে। AIUDFৰ ভোট কিন্তু যথেষ্ট কমিছে। ইয়াৰ কাৰণ AIUDFৰ সমৰ্থকসকলৰ হয়তো বহুতেই কংগ্ৰেছ বা অন্য দলক ভোট দিছে। 2016 চনত AIUDFে 78খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, গতিকে তেওঁলোকৰ স্বাভাৱিকভাৱেই তেওঁলোকৰ ভোটৰ পৰিমাণ বেছি আছিল, 13.5% আছিল। কিন্তু এইবাৰ তেওঁলোকে প্ৰত্যক্ষভাৱে 14খন আৰু 5খনত তেওঁলোকে কংগ্ৰেছৰ লগত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিছিল। গতিকে সৰ্বমুঠ 19খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেওঁলোকৰ ভোটৰ পৰিমাণ 9.29%লৈ কমিছে। 13.5%ৰ পৰা 9.29%লৈ কমিছে, কাৰণ যিহেতু তেওঁলোকে তেনেই কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, মাত্ৰ 19খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। BPF দলৰ কিন্তু আসনৰ সংখ্যা 8খন কমিছে, কিন্তু ভোটৰ পৰিমাণ কমা নাই। ভোটৰ পৰিমাণ 2016 চনত BPF দলে পাইছিল 3.94%, প্ৰায় 4%, কিন্তু এইবাৰ অলপমান কমিছে, এইবাৰ 3.39%লৈ কমি আহিছে, অৰ্থাৎ 0.60% কম পাইছে, সামান্য পৰিমাণে কম পাইছে। এতিয়া আহক মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চাত অলপমান স্পৰ্শ কৰোঁ। আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে কোভিড পৰিস্থিতিৰ ব্যাপক অৱনমনৰ পিছতো মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চা অব্যাহত আছে সমাজৰ বিভিন্ন স্তৰত আৰু বিশেষকৈ সংবাদ মাধ্যমত। নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁটে কাকো মিত্ৰজোঁটে কোনো মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰা নাছিল, যাৰ ফলত এতিয়া নতুনকৈ এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। সেই সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে এক সাক্ষাৎ প্ৰসংগত ক'লে যে দুয়োজন মানুহ, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল, দুয়োজনেই আমাৰ অগ্ৰণী নেতা, দুয়োজনেই সমানে দক্ষ, দুয়োজনেই নিৰ্বাচনত সমানে কাম কৰিছে। গতিকে মুখ্যমন্ত্ৰী কোন হ'ব সেই কথাটো সংসদীয় বোৰ্ডে সিদ্ধান্ত কৰিব, মই ইয়াত একো ক'ব নোৱাৰোঁ। আহক ইণ্ডিয়া টাইমছ নাও চেনেলত যিটো ইণ্টাৰভিউ দিছিল, এটা ৰাষ্ট্ৰীয় চেনেলত যিটো ইণ্টাৰভিউ দিছিল, সেই ইণ্টাৰভিউটো আমি অকণমান চাই লওঁ আহক। कि इस दौर में आसाम की बात पूछूंगी कि आसाम में 5 साल की सरकार रही बीजेपी की, सर्बानंद सोनोवाल आपके चीफ मिनिस्टर रहे, लेकिन इस बार जब आप इलेक्शन में गए तो आपने उन्हें प्रोजेक्ट नहीं किया। प्रोजेक्ट क्या करना, वो मुख्यमंत्री ही है आसाम के। नहीं, पर नेक्स्ट इलेक्शन में वो अगर आप जीत गए तो वो होंगे या नहीं? वो तो हर बार पार्लियामेंट्री बोर्ड और विधायक दल तय करता है। ऐसा तो नहीं है, मध्य प्रदेश में तो शिवराज जी। ऐसा है नाविका जी कि ये हर बार पार्लियामेंट्री बोर्ड तय कर, शिवराज जी के नाम को भी फिर से पार्लियामेंट्री बोर्ड ने ही तय किया है, हर बार तय करते हैं। लेकिन उनको प्रोजेक्ट किया गया था कि ऐसे एज ए चीफ मिनिस्टर। नहीं, तो वो भी एज ए चीफ मिनिस्टर ही चुनाव लड़े हैं। तो हेमंत बिस्वा शर्मा, तो हेमंत बिस्वा शर्मा भी चुनाव लड़े हैं, ये भी हमारे प्रमुख नेता है। और आसाम में सर्बानंद सोनोवाल और हेमंत बिस्वा शर्मा की संयुक्त नेतृत्व ने बहुत बड़ा परिवर्तन। সেয়া আছিল অমিত শ্বাহ, আৰু তেওঁ সাক্ষাতত কৈছে যে সংসদীয় বোৰ্ড আৰু বিধায়িনী দলে যিজন নেতাক নিৰ্বাচন কৰিব তেওঁই হ'ব অসমৰ মুখ্যমন্ত্ৰী। এতিয়ালৈকে সংসদীয় বোৰ্ড বহা নাই, কাইলৈ বহিব, আৰু বিধায়িনী দলৰ প্ৰসংগ এতিয়াও অহা নাই। গতিকে এই প্ৰসংগত আমি 1 মে'ত, অৰ্থাৎ যিদিনাখন ফলাফল ঘোষণা হ'ব তাৰ পূৰ্বৰ দিনটোত আমি হিমন্ত বিশ্ব শৰ্মাৰ এটা সাক্ষাৎ লৈছিলোঁ। তাৰ অকণমান এটা অংশ আপোনালোকক মই দেখুৱাব খুজিছোঁ আপোনালোকৰ পুনৰ স্মৰণৰ সুবিধাৰ্থে। এতিয়া কথাটো হ'ল সৰ্বত্ৰ এটাই চৰ্চা যে মুখ্যমন্ত্ৰী কোন হ'ব। চাওক, মই ভাবোঁ যে এই প্ৰশ্নটো নিৰ্বাচনৰ ফলাফল দিয়াৰ আগলৈকেতো চৰ্চা থাকিব, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ কোনো প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই। কিন্তু যোৱা কেইদিনমান আগতে টাইমছ নাওত অমিত শ্বাহ ডাঙৰীয়া এটা ইণ্টাৰভিউ দিছিল। হয়, মই দেখিছোঁ। তাত তেওঁ স্পষ্টভাৱে কৈছে যে
আমাৰ সংসদীয় বোৰ্ড আৰু বিধায়িনী দল এই দুইটাই আলোচনা কৰি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীজন ঘোষণা কৰিব কোভিডৰ পৰিপ্ৰেক্ষিতত মই সেই ঘোষণাটো বিলম্ব হ'ব বুলি নাভাবোঁ হয়তো 2 বা 3 তাৰিখে আমি এই বিষয়টো স্পষ্টভাৱে গম পাম যে অসমৰ যদি বিজেপি মিত্ৰগোষ্ঠী শাসনলৈ আহে কোনে বিজেপি নেতৃত্বাধীন চৰকাৰখনক নেতৃত্ব কৰিব মই ভাবোঁ যে সেইটো বহুত দেৰিলৈকে সাসপেনশনত নাথাকে আৰু বিশেষকৈ কোভিডৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত মোৰ সাধাৰণ ধাৰণা দি মই ভাবোঁ যে 2 তাৰিখে গধূলি বা 3 তাৰিখৰ দিনটোৰ ভিতৰত বা 4 তাৰিখে আগবেলাৰ ভিতৰত এই গোটেই সিদ্ধান্তটো হৈ যাব আপোনাৰ নিজৰ মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে নে নাই সব এই কথাবিলাক ইয়াত আলোচনা কৰি একাৰণে লাভ নাই যে সৰু লৰাই ক'ব যে মই মুখ্যমন্ত্ৰী হ'ব খোজো কোনোবাই ক'ব মই প্ৰধানমন্ত্ৰী হ'ব খোজো ইয়াৰ কেইবাটাও ফেক্টৰ থাকে আৰু গোটেইকেইটা ফেক্টৰ সন্মুখত লৈ এইটো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ উপস্থিতিত পাৰ্লামেণ্টাৰী বোৰ্ডৰ এখন সভা হৈ তাত সিদ্ধান্ত হ'ব ইয়াতে মই মোৰ ইচ্ছা আৰু অনিচ্ছাৰ কথা বা আন কোনোবা এজনে নিজৰ ইচ্ছা আৰু অনিচ্ছাৰ কথা কোৱাটো অনুচিত যেহেতু গোটেই বিষয়টো এখন বেলেগ প্লেটফৰ্মত তৈয়াৰী হ'ব যেতিয়া কংগ্ৰেছত আছিল 50+ বিধায়ক লৈ আপুনি মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰিছিল বিজেপিত কিয় আপুনি সেই আশাটো কৰি ৰখা এই কথাটো এটা ঠিক যে আপুনি বহুত ব্যক্তিক সুধিব যে যিটো সময়ত কংগ্ৰেছত এই বিষয়টো আহিছিলে মোৰ নিজৰ কাগজখনো মই প্ৰণৱ গগৈ নামতে লিখি দিছিলোঁ গতিকে সেই সময়ৰ গোটেই ঘটনাখিনি যেতিয়া মই ভালকৈ লিখিম তেতিয়া অসমৰ ৰাইজে গম পাব আজিও আমাৰ বহুকেইজন জ্যেষ্ঠ বিধায়ক আছে মল্লিকাৰ্জুন খাৰ্গে অহাৰ আগতে মই সকলোকে গৈ অনুৰোধ কৰিছিলোঁ যে স্লিপত কিন্তু প্ৰণৱ গগৈ নামটোৱেই দিব গতিকে এই কথাবিলাকত মোৰ কোৱা কথাখিনিক হয় বুলি কোৱা নিৰপেক্ষ আপোনালোকে বহুত মানুহ পাব তাৰ পিছতো কিছুমানে মোৰ নাম দিছিলে সেইটো এটা বেলেগ কথা পিছত মই গম পোৱা মতে 55 জনে মোৰ নাম লিখি দিছিলে কিন্তু মই নিজে মোৰ কাগজখনত প্ৰণৱ গগৈ নামটো লিখি মই গতাই দিছিলোঁ সেয়া আছিল পহিলা মে'ত আমাৰ সাক্ষাৎকাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইদিনাখন তেওঁ আশা কৰিছিল 2 তাৰিখে সন্ধিয়া নতুবা 3 তাৰিখ নতুবা 4 তাৰিখৰ পুৱা মুখ্যমন্ত্ৰী কোন হ'ব স্পষ্ট হৈ পৰিব সেইটো হৈ নুঠিল আজি 5 তাৰিখ গধূলি এতিয়া 8 বাজিবলৈ 15 মিনিট আছে এই মুহূৰ্তলৈকে কিন্তু মুখ্যমন্ত্ৰী কোন হ'ব সেই কথা এতিয়াও স্পষ্ট হৈ উঠা নাই নিজে মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে নে নাই সেইটো তেওঁ স্পষ্ট কৰা নাই কিন্তু এই কথাটো কৈছে যে কংগ্ৰেছত থকাৰ সময়ত 55 জন বিধায়কে তেওঁক সমৰ্থন কৰি মল্লিকাৰ্জুন খাৰ্গেৰ হাতত স্লিপবোৰ জমা দিছিল এই কথাটো তেওঁ আজিও স্পষ্ট কৰিছে আৰু তেওঁ এই কথাটো মই আপোনালোকৰ লগত আৰু এটা যোগ কৰি কওঁ যে জেপি নাড্ডাই আজি সন্ধিয়া কলিকতাত সংবাদমেলত স্পষ্ট কৰি দিছে যে কাইলৈ তেওঁ দিল্লীলৈ ঘূৰি যোৱাৰ পিছত সংসদীয় বোৰ্ডৰ সভাই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব আৰু বিধায়িনী দলৰ বিষয়টো অৱশ্যে এই ক্ষেত্ৰত মই এতিয়াও অস্পষ্ট এই কথা মই এতিয়াও আপোনালোকক জনাব পৰা অৱস্থাত নাই এতিয়া হওক যে দুয়ো পক্ষৰ কিন্তু দাবী বা যুক্তি প্ৰবল আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ দাবী আৰু সৰ্বানন্দ সোণোৱালৰ শিবিৰৰ দাবী দুয়োটাই সমানে শক্তিশালী হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ দাবী যে যিবোৰ ৰাস্তা নিৰ্মাণ কৰা হ'ল গড়কাপ্তানী মন্ত্ৰীজনে যি ৰাস্তা নিৰ্মাণ কৰিলে সেই ৰাস্তাবোৰ থকাৰ কাৰণেহে এইবাৰ বিজেপি ভোট বিচাৰি ৰাইজৰ কাষ চাপিব পাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ দাবী যে কোভিড পৰিস্থিতিত স্বাস্থ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি অহোপুৰুষাৰ্থ কৰিছে সেইবাবেহে তেওঁলোক ৰাইজৰ ওচৰ চাপিব পাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ দাবী যে বিত্তমন্ত্ৰী হিচাপে বিদ্যালয় প্ৰাদেশিকীকৰণত তেওঁ যিটো সক্ৰিয় ভূমিকা পালন কৰিলে তাৰ বাবে শিক্ষকসকলৰ আস্থা অৰ্জন কৰিবলৈ বিজেপি দল সক্ষম হৈছে সেই কাৰণে তেওঁলোক ৰাইজৰ ভোট বিচাৰি আহিব পাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ দাবী যে ভোটৰ নিৰ্বাচনৰ প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাই দিন ৰাতি একাকাৰ কৰি প্ৰচাৰ চলাইছে আৰু সেই কাৰণেই তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য মানুহ
তেওঁকে মুখ্যমন্ত্ৰী পাতিব লাগে আনহাতে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে সোণোৱাল শিবিৰৰ দাবীও অত্যন্ত প্ৰবল সোণোৱাল শিবিৰে দাবী কৰিছে যে জনাদেশ স্পষ্ট আৰু যিজনৰ পক্ষত জনাদেশ আছে তেওঁ ভাৱমূৰ্তি উজ্জ্বল পৰিষ্কাৰ সোণোৱালৰ বিৰুদ্ধে কোনো কেলেংকাৰীৰ অভিযোগ নাই আৰু মেণ্ডেট যদি জনাদেশ যদি নাপালেহেঁতেন তেতিয়াহ'লে সোণোৱালক আঁতৰাই পঠোৱাৰ কথা আছিল কিন্তু জনাদেশ স্পষ্ট জনাদেশ সোণোৱালৰ নেতৃত্বৰ চৰকাৰৰ পক্ষত আহিছে গতিকে সোণোৱালক আঁতৰোৱাৰ যুক্তিটো কি সোণোৱাল শিবিৰৰ দাবী যে এজন জনজাতি নেতাক যদি এই মুহূৰ্তত ক্ষমতাৰ পৰা জনাদেশ থকা সত্ত্বেও আঁতৰ কৰা হয় তেনেহ'লে দেশ জুৰি এটা নেতিবাচক মেছেজ গুচি যাব পাৰে যাৰ কাৰণে সোণোৱাল ক্ষমতাত থকাটো অত্যন্ত জৰুৰী সোণোৱাল শিবিৰৰ দাবী যে সোণোৱালৰ উজ্জ্বল ভাৱমূৰ্তি তেওঁ APSCৰ কেলেংকাৰী তেওঁ তদন্ত কৰাইছে বহু মানুহ এতিয়াও জেলত আছে পুলিচ কেলেংকাৰী তদন্ত কৰাইছে বহু মানুহ এতিয়াও জেলত আছে বহু মানুহ সোণোৱালৰ চৰকাৰৰ দিনত দুৰ্নীতি কৰাৰ অপৰাধত জেল খাটিব লগা হৈছে গতিকে তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে আৰু এনে এজন জনজাতি নেতা আৰু উজনিৰ নেতাক যদি এই মুহূৰ্তত জনাদেশ থকা সত্ত্বেও আঁতৰ কৰা হয় তেনেহ'লে উজনি অসমত যিটো আটাইতকৈ শক্তিশালী ভিত্তি বিজেপিৰ তাত কিন্তু নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা আছে সোণোৱাল শিবিৰৰ দাবী যে দিন ৰাতি একাকাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা সত্ত্বেও আসনৰ সংখ্যা এখনো বৃদ্ধি হোৱা নাই এতেকে এই যদি আসনৰ সংখ্যা 80+ হলেতেন তেনেহ'লে এবাৰ কথা আছিল যে ডক্টৰ শৰ্মাই বহুত আসন আনি দিছে তেতিয়া সোণোৱালক আঁতৰোৱাৰ যুক্তি আছিল কিন্তু আসনৰ সংখ্যা যেহেতু বৃদ্ধি পোৱা নাই গতিকে সোণোৱালক আঁতৰ কৰাৰ কোনো যুক্তি নাই এয়া সোণোৱাল পক্ষৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ পক্ষৰ দাবী আৰু সোণোৱাল পক্ষৰ দাবী আপোনালোক সকলোৱে শুনিলে এতিয়া দুয়োজনে যিখিনি কথা মানি ল'বলৈ বাধ্য সেইখিনি আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব এক নম্বৰ কথা সংসদীয় কমিটিৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত ইয়াত তেওঁলোকে কোনো দ্বিমত পোষণ কৰিব নোৱাৰিব দলীয় এজন নিষ্ঠাবান কৰ্মী হিচাপে লগতে কাৰ লগত কিমান বিধায়ক আছে সেই কথাটো সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে বিবেচনা নকৰে কংগ্ৰেছে হওক বিজেপিয়ে হওক কমিউনিষ্টে হওক সৰ্বভাৰতীয় ৰাজনৈতিক দলে বিধায়কৰ হিচাপত আসন শক্তি বিচাৰ নকৰে কাৰণ যদি এবাৰ বিধায়কৰ হিচাপত যদি শক্তি বিবেচনা কৰিব লগা হয় বা মুখ্যমন্ত্ৰীত্ব বিবেচনা কৰিব লগা হয় প্ৰতিখন ৰাজ্যতে বিদ্ৰোহ হ'ব প্ৰতিখন ৰাজ্যতে বিদ্ৰোহ যিকোনো মুহূৰ্তত সৃষ্টি হৈ যাব কিন্তু তাত এটা প্ৰশ্নবোধক আছে শেহতীয়াকৈ উত্তৰাখণ্ডত ত্ৰিবেন্দ্ৰ সিং ৰাৱত যিজন মুখ্যমন্ত্ৰী আছিল তেওঁক আঁতৰ কৰা হৈছে বিধায়কৰ দাবীৰ ভিত্তিত বিধায়কসকলে ত্ৰিবেন্দ্ৰ সিং ৰাৱতৰ অপসাৰণ বিচাৰিছিল আৰু আন এজনক মুখ্যমন্ত্ৰী পাতিব খুজিছিল আৰু বিজেপিয়ে সেই দাবীটো মানি লৈ ত্ৰিবেন্দ্ৰ সিং ৰাৱতক ক্ষমতাৰ পৰা অপসাৰণ কৰিছিল গতিকে সেই ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰে আশা পুহি ৰাখিছে যে বিধায়কৰ সংখ্যা যদি শক্তি যদি প্ৰদৰ্শন কৰিব পৰা হয় তেনেহ'লে হয়তো বিজেপিৰ হাইকমাণ্ডে সেই কথা মানি ল'ব পাৰে কিন্তু পৰম্পৰাগতভাৱে কোনো সৰ্বভাৰতীয় দলে কোন নেতাৰ লগত কিমান বিধায়ক আছে সেই কথা কেতিয়াও মানি নলয় কাৰণ যদি সেইটো মানি লয় তেনেহ'লে গোটেই ভাৰতবৰ্ষত বিজেপি শাসিত সকলো ৰাজ্যতে বিদ্ৰোহ হোৱাটো নিশ্চিত দুয়ো পক্ষই আন এটা কথা মানি ল'বলৈ বাধ্য যে মুখ্যমন্ত্ৰী কোন হ'ব এই কথাটোৰ ওপৰত দুবছৰৰ পাছত হ'ব লগা লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব কোভিড পৰিস্থিতিয়ে এই গোটেই সিদ্ধান্তৰ ওপৰত প্ৰভাৱ পেলাব আৰু বংগৰ পৰাজয় এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব কাৰণ বংগৰ পৰাজয়ৰ লগত ইয়াৰ সম্পৰ্ক আছে সকলোৱে জানে সকলোতে চৰ্চিত হৈছে মই নাজানো সঁচা মিছা যে অমিত শাহ কিন্তু সদায় ডক্টৰ শৰ্মাৰ পক্ষত আছে কিন্তু অমিত শাহে যেহেতু বংগত বিজেপিক জিকাই আনিব নোৱাৰিলে সেয়েহে অমিত শাহে তেওঁলোক প্ৰতিদ্বন্দ্বী যিসকল ৰাজনীতিক পাৰ্লামেণ্টাৰী বৰ্ডত আছে তেওঁলোকৰ সন্মুখত এই প্ৰসংগটো উত্থাপন কৰাটো অলপ কঠিন হ'ব বুলি সোণোৱাল পক্ষৰ বহু মানুহে এই কথাটো পৰ্যবেক্ষণ কৰিছে নাজানো সঁচা মিছা কাইলৈ সকলো স্পষ্ট হৈ পৰিব গতিকে আজি পূৰ্বানুমান কৰাটো সঠিক নহ'ব এতিয়া আহক আন এটা প্ৰসংগলৈ বহু নিৰ্বাচনী সমীক্ষকে এই কথা আৱিষ্কাৰ কৰিছে আৰু অভিযোগ কৰিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ উপস্থিতিয়ে
মহাজোঁটক বিপদত পেলালে আৰু মিত্ৰজোঁটক সহায় কৰিলে এওঁলোকে মত পোষণ কৰে যে মহাজোঁটত যদি অজাপ অৰ্থাৎ জাতীয় পৰিষদৰ ৰাইজৰ দল যদি মিলি থাকিলেহেঁতেন চামিল হ'লেহেঁতেন তেনেহ'লে বিজেপিয়ে ইমান বেছি সংখ্যক ভোট নাপায় ইমান বেছি সংখ্যক আসন নাপায় কমেও 20খন আসন মহাজোঁটে পালেহেঁতেন কা বিৰোধী ভোট বুলি তেওঁলোকে চিহ্নিত কৰিছে এই কা বিৰোধী ভোটৰ বিভাজনত মহাজোঁট ক্ষতিগ্ৰস্ত হৈছে আৰু মিত্ৰজোঁট লাভৱান হৈছে বুলি তেওঁলোকে অভিযোগ আনিছে এই সমীক্ষকসকলে দিয়া আৰু ডেটাই যিটো কৈছে যিটো ফিগাৰ আহিছে সেই ফিগাৰত দেখা গৈছে যে শদিয়াত বিজেপিয়ে 64,855 ভোট পাই বিজয়ী হৈছে কিন্তু কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ যদি ভোট যোগ কৰে তেনেহ'লে দেখিব 72,000 অৰ্থাৎ এজন প্ৰাৰ্থী থকা হ'লে বিজেপি ওলাই আহিব নোৱাৰে নাহৰকটীয়া বিজেপিয়ে 47,000 ভোট পাই বিজয়ী হৈছে 47,268 কিন্তু কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ যদি ভোট যোগ কৰা হয় তেনেহ'লে 57,385 হয় আৰু 57,385 ভোট পোৱা কংগ্ৰেছ প্ৰাৰ্থীজন বা অজাপ প্ৰাৰ্থীজন ওলাই আহিলেহেঁতেন ধেমাজি বিজেপিয়ে 87,000 ভোট পাই জয়ী হৈছে 87,681 কিন্তু কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট যদি যোগ কৰা হয় 1,01,721টা হয় আমগুৰি অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকা জিকি আহিছে 49,422টা ভোটত কিন্তু কংগ্ৰেছ আৰু অজাপৰ অসম জাতীয় পৰিষদৰ যদি ভোট যোগ কৰা হয় তেনেহ'লে ওলাই 50,222 বিটিআৰৰ বিজনী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীজন অজয় ৰায় তেওঁ জিকি আহিছে 44,909টা ভোটত কিন্তু বিপিএফ আৰু অজাপৰ ভোট যোগ কৰিলে দেখা যাব যে 53,661 যোৰহাটত 68,321টা ভোট পাই বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী জয়ী হৈছে কিন্তু অজাপ আৰু কংগ্ৰেছৰ যদি ভোট যোগ কৰা হয় তেনেহ'লে 68,758টা ভোট ওলায় একেধৰণে এই সমষ্টিবোৰৰ উপৰিও একেধৰণে আন 7টা সমষ্টিত বিৰোধীৰ ভোট বিভাজনে বিজেপিক সহায় কৰিলে বুলি সমীক্ষকসকলে ঠাৱৰ কৰিছে আৰু এইদৰে ভোট বিভাজনৰ ফলত বিজেপি লাভৱান হোৱা 7টা সমষ্টি হৈছে দুলীয়াজান সোণাৰী হাজো বৰহমপুৰ টিয়ক দেৰগাঁও আৰু তেজপুৰ এই ভোট বিভাজনৰ ফলত আন বহুতৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি স্বয়ং লুৰিণজ্যোতি গগৈ যি ধৰণে ক্ষতিগ্ৰস্ত হৈছে তাতকৈ বোধ কৰোঁ এই নিৰ্বাচনত আন কোনো ক্ষতিগ্ৰস্ত হোৱা নাই সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ